এই ঠাইখিনিৰ নাম হৈছে চচলাপাৰা পাৰ্ট 1 আৰু এই স্কুলখনৰ নাম হৈছে 1915 নং চচলাপাৰা LP স্কুল। এইখনত হৈছিল মানে যোৱা বহুত দিন ধৰি আমাৰ এটা লেট্ৰিন আৰু পেচাব ৰুমৰ কাম কৰিছিল পঞ্চায়তৰ আণ্ডাৰত, ৰঙামাটি পঞ্চায়ত কাম কৰিছিল। আমাৰ গাঁৱৰে মনোৱাৰ মানে কামখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু যদি কাম কৰিবলৈ কয় কৰিম আজি কৰিম কৰি আৰু পঞ্চায়ত বৰ্ডি ভাঙি গ'ল, কিন্তু কামখিনি আমাৰ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। গতিকে আমাক কামখিনি ক্লিয়াৰ কৰি দিব লাগে। বিডিঅ'ক জনোৱা মানে বিডিঅ' ছাৰ নিজে ইয়াত আহিছিল। আমি MG এন্ট্ৰেংগাৰ কাম কৰি আছিল যেতিয়া স্কুলত, বিডিঅ' ছাৰ নিজে আহিছে। মই বিডিঅ' ছাৰক নিজে কৈছোঁ যে ছাৰ আমাৰ এই কামটোৰ বেছি আৰ্জেণ্ট নহয়, আমাৰ এইফালে টয়লেটৰ আৰ্জেণ্ট বেছি। কিন্তু বিডিঅ' ছাৰে নিজে ফটো চটো মাৰিলে আৰু পঞ্চায়ত ছেক্ৰেটাৰীও আছিল। সিহঁতে বিডিঅ' ছাৰে ক'লে ঠিকে আছে মই একশ্যন ল'ম। মই নিজে ছাৰক ক'লোঁ একশ্যন নালাগে, আমাক কামখিনি ক্লিয়াৰ কৰি দিয়ক। আমাৰ ল'ৰা ছোৱালী আছে, শিক্ষক আছে, শিক্ষয়িত্ৰী আছে, এইবিলাক আমাৰ বিৰাট অসুবিধা হয়। এইটো মই ইমান ভালকৈ নাজানো, তাও মানে অলপ বেলেগৰ পৰা শুনিছোঁ যে 2,35,000 টকাৰ কাম আছিল, মানে 25% বাকী আছে আৰু 75% তুলি লৈছে। মানে পঞ্চায়ত ছেক্ৰেটাৰীয়ে কৈছে আৰু কি 75% উঠাই লৈছে। এতিয়ালৈকে কাম হোৱা নাই ভালকৈ। হয়, বিডিঅ' কৈছে ঠিক আছে এইটো কাম হ'ব, মই একশ্যন ল'ম। ইয়াত মানে মই কৈছোঁ যে একশ্যন মানে আমাক কামখিনি ক্লিয়াৰ কৰি দিলে আমি ভাল পাম আৰু কি। মানে বিডিঅ' ছাৰ আৰু আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী আছিল, সিহঁতে কৈছে কামখিনি আমাৰ যিটো এষ্টিমেট মতে হোৱা নাই। তেতিয়া তাও আমি কৈছোঁ যাতে কামখিনি যেনেকৈ হৈছে আৰু কি আমাক ক্লিয়াৰেঞ্চ কৰি দিব লাগে। কামটো কৰিছে আমাৰ গাঁৱৰ মনোৱাৰ মানে তাৰ ৱাইফ এই গাঁৱৰ মেম্বাৰ আছিল, তাৰ কাৰণে ই কৰিছে নেকি এইখন কাম।